সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ বিৰুদ্ধে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ তীব্ৰ গৰিহণা। আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ সম্পৰ্কে সাংসদ কামাখ্যা প্ৰসাদ তাছাই NB নিউজৰ অনুষ্ঠানত আদিবাসীসকলক ধৰ্মৰ নামত হিন্দু খ্ৰীষ্টান বিষয়টো টানি আনি এক বিৰূপ মন্তব্য আগবঢ়াইছিল। ইয়াৰ পাছত দেখা গৈছে আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদী ঢৌ। সেই মৰ্মে আজি আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ তৰফৰ পৰা সাংসদগৰাকীক কঠোৰ ভাষাৰে গৰিহণা প্ৰদান কৰি আদিবাসী সমাজক ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে। আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ লগতে সহযোগ কৰে বকলীয়া, হাওৰাঘাট আৰু ডকমকা আঞ্চলিক সমিতিয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে অসমৰ আদিবাসীসকলৰ 90% জনজাতিকৰণৰ কাম হৈ গৈছে আৰু 10%হে বাকী আছে বুলি মন্তব্য কৰিছিল। এতিয়া 2026 চনৰ আগে পূৰণ হ'বনে 10%টো? যদিহে নহয় তেন্তে আদিবাসী ছাত্ৰ সন্থাই গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰিছে। নিউজ 6 ৰিপৰ্ট এনি এক্সপ্ৰেছ। কেইদিনমান হ'ল এটা বৈদিক চেনেলত NB চেনেলৰ সাক্ষাৎকাৰত কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই যি আদিবাসী সমাজৰ ধৰ্মক লৈ বিভাজন মন্তব্য আগবঢ়াইছে, এই মন্তব্যক আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা কমিটিয়ে তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। কিয় কি আমাৰ আদিবাসীৰ মাজত ভাগ কৰিবলৈ কামাখ্যা প্ৰসাদ তাছায়ে কৰ পৰা সি অধিকাৰ পালে। আমাৰ মাজত আমি একে ভাই ককাই নিচিনা আছোঁ। সি আমাৰ মাজত ধৰ্মৰ নাম লৈ ভাগ কৰাকে আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা কমিটিৰ তৰফৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। লগতে যিটো আমাৰ সাংবিধানিক অধিকাৰ, এই সাংবিধানিক অধিকাৰটো বৰডুমচাত যিটো মহাসভা আদিবাসী মহাসভা হৈছিলে, তাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিল আদিবাসীসকলৰ 90% STৰ কাম হৈ গ'ল বুলি। আজি 90% দেখোন আজি একদম 0 হৈ আছে আৰু 10%টো ক'ত গ'ল? এতিয়ালৈকে 10%টো হৈ যাব লাগিছিল। তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আহ্বান কৰিব বিচাৰিছোঁ, অতি শীঘ্ৰে আমাৰ যিটো 10% বাকী আছে বুলি কৈছিল জনজাতিকৰণৰ ক্ষেত্ৰত, এই 10%টো অতি শীঘ্ৰে আমাক 2026ৰ আগে পূৰণ কৰিব লাগে। নহ'লে অন্যথা আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ আন্দোলন গঢ়ি তুলিবৰ কাৰণে আমি বাধ্য হ'ম। আমি সাংবিধানিক হিচাপত আজি যিটো নেকি অসম তথা ভাৰত চৰকাৰৰ লগত যিটো নেকি আমাৰ আদিবাসী সশস্ত্ৰ সংগ্ৰাম চলাইছিল, সেই অস্ত্ৰধাৰী সশস্ত্ৰ সংগ্ৰাম ভাইসকলৰ লগত যি নেকি চুক্তিৰ এই আদিবাসী জনজাতিকৰণৰ কাৰণে যিটো দাবী উত্থাপন কৰা হৈছিলে, সেই দাবী লৈ আজি আদিবাসী ছাত্ৰ সংগঠন সন্তুষ্ট হৈ আছিল। কিন্তু এই কেইবাদিনৰ আগত দেখিছোঁ আমি কামাখ্যা প্ৰসাদ ডাঙৰীয়াই যি ধৰণৰ এই আদিবাসী জাতিৰ ওপৰত, জনজাতিৰ ওপৰত যি মন্তব্য কৰিলে, সেই মন্তব্যক আমি ধিক্কাৰ জনাইছোঁ এখেতক যে আদিবাসী জনগোষ্ঠীটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত এখেতে এটা সময়ত এখেতে ছাত্ৰ সংগঠন কৰিছিলে আৰু ছাত্ৰ সংগঠন কৰা অৱস্থাত এখেতে কৈছিলে আমি দীৰ্ঘদিনীয়া আমি এই ছাত্ৰ সংগঠন কৰিছোঁ, আমি আদিবাসী ছাত্ৰ সংগঠন কালি পৰহি জন্ম পাইছে, এনেধৰণৰ মন্তব্য কৰিছে। যদিহে এখেতে কালি পৰহি জন্ম পোৱা ছাত্ৰ সংগঠনে জাতিৰ কাৰণে ইমান মাত মাতিব পাৰে, তেন্তে এখেতে দীৰ্ঘদিনীয়া ছাত্ৰ সংগঠনৰ কাম কৰি এখেতে কি মাত মাতিলে আপোনালোকে কওকচোন। যদিহে এখেতৰ আদিবাসী জনগোষ্ঠীৰ ওপৰত ইমানেই মৰম চেনেহ যদি আছিলে, ছাত্ৰ সংগঠন কৰি যদি এটা বাগানৰ সমস্যা আজিলৈকে এটা সাংসদত উত্থাপন কৰিবলৈ এখেতৰ সাহস নাই। আজি এখেতৰ যি নীৰৱ ভূমিকা পালন দেখিছোঁ, এখেতে এটা MPৰ যোগ্যতা নহয় বুলি আমি ভাবোঁ। আজি তেখেতৰ দৰে আমাৰ তেৰেছ গোৱালা দেৱো আছে, তেৰেছ গোৱালা দেৱে মাজে সময়ে এটা জাতিৰ প্ৰতি এটা কিছুমান কথা আগবঢ়াই থাকে, কিন্তু এখেতে একেবাৰে শূন্য সহকাৰে এখেতে আজি সাংসদত মাত মাতিবলৈ আমি দেখিবলৈ পোৱা নাই। গতিকে দুৰ্ভাগ্যজনক কথা। আজি আমি আদিবাসী জনগোষ্ঠীটোক আগুৱাই লৈ যোৱাৰ কাৰণে আমি বাগানবিলাকত হওক
বা অন্যান্য গাঁও বস্তিতে হওক আদিবাসী জনগোষ্ঠীসকলে মাটিৰ পাটাৰ কাৰণে আজি পাবলৈ সক্ষম হোৱা নাই আজি এই বৰ্তমান বিজেপি চৰকাৰখনে আজি নানা ধৰণৰ আদিবাসীসকলক প্ৰলোভন দি আদিবাসী ছাত্ৰ সংগঠনে এটা সময়ত অপেন এই চৰকাৰখনক অনাৰ কাৰণে এটা অৱদান আছে সেই অৱদান আজি ক'ত গ'ল আজি এখেতসকলে এই 90% আদিবাসী ছাত্ৰ সংগঠনৰ যিটো প্ৰতিশ্ৰুতি দিছিল মহাসভা যে এখেতে কৈছিলে 90% আদিবাসী জনগোষ্ঠীৰ কাৰণে এছটিৰ কামখিনি আগুৱাই গ'ল গতিকে 10% বাকী আছে গতিকে সেই 10% আজি ক'ত গ'ল সেই 10%ৰ কথা নকৈ আজি এখেতে প্ৰেছ মিডিয়াৰ জৰিয়তে এখেতে এটা জাতিটোক বিচলিত কৰিবৰ কাৰণে আমাৰ আদিবাসী সকলৰ যিটো দীৰ্ঘদিনীয়া দাবী সেই দাবীটোক এখেতে বিচলিত কৰিবৰ বাবে আবুল তাবুল বকি আছে আজি এখেতে কি দৰকাৰ আছিলে আদিবাসী জনগোষ্ঠীৰ কাৰণে এছটিৰ কথা এই উৰাণ খ্ৰীষ্টান বা আমুক নানা ধৰণৰ হিন্দু খ্ৰীষ্টানৰ কথা মন্তব্য দাঙি ধৰিবৰ কাৰণে এখেতে এমপি হৈ এটা নিজৰ সমষ্টিত কি উন্নয়ন কৰিব লাগে আদিবাসীৰ সমস্যা কি আছে সেইবিলাক কথা চিন্তা চৰ্চা কৰি এখেতে ভাষ্য আগবঢ়াব লাগিছিল এখেতৰ নেতৃত্বত আজি সঁচাকে আমি এখেতক সন্মান সহকাৰে ইমান সন্মান কৰি আছিলো আজি এখেতে এটা পৰ্টেল জৰিয়তে এখেতে যি ধৰণৰ মন্তব্য কৰিলে আমি সঁচাকে বহুত দুৰ্ভাগ্য বুলি অনুভৱ কৰিছো আমাৰ এটা সমাজৰ মাজত অন্য বেলেগ বেলেগ সম্প্ৰদায়ে বেলেগ আজি এই জনগোষ্ঠীটোক বিভিন্ন সময়ত নানা ধৰণৰ এই আদিবাসী বা এই চাহ জনগোষ্ঠী কুলি বাঙালী এনেকা ধৰণৰ নামাকৰণ কৰি এই জনগোষ্ঠীটোক এই আদিবাসীৰ জনজাতিকৰণৰ যোগ্যতা নহয় বিভিন্ন ধৰণৰ আমালোকৰ আদিবাসী জনগোষ্ঠীটোক বাধা বিঘিনি দি আহিছে তাৰ সত্ত্বেও নিজৰ এটা বাগানৰ পৰা এটা ওলাই আহি ছাত্ৰ সংগঠন কৰি আজি সাংসদ হোৱা সত্ত্বেও এখেতে এটা সাংসদত যি ধৰণৰ মাত মাতিব লাগিছিলে সেই ধৰণৰ মাত নামাতি এটা ধৰ্মৰ কথা লৈ এখেতে আমাৰ মাজত বিভ্ৰান্তি সৃষ্টি আনাটোক আমি এখেতক ধিক্কাৰ জনাইছো আৰু অনাগত দিনবোৰতে এখেতসকলক আমি অনুৰোধ জনাইছো যদিহে আপোনালোকে ভোট যেনে ধৰণৰ লৈছিলে সেই ধৰণৰ 90% কাম যেনেকা হৈছে 10% বাকী আছে সেই 10% বাকী থকাখিনি 26 চন আহাৰ আগে যদি আপোনালোকে পূৰ্ণ কৰি দিয়ে আমাৰ জনজাতি যিখিনি সমস্যা আছে সেই সমস্যাখিনি যদি পূৰ্ণ কৰি দিয়ে তেনেহলে আমি এখেতক ওয়েলকাম কৰিম নতবা যদিহে এই 26ৰ আগে যদি আদিবাসী জনগোষ্ঠীৰ যিবিলাক সমস্যা আছে সেই সমস্যাখিনি সমাধান যদি নকৰে তেনেহলে আমি আদিবাসী যিমান আদিবাসী ৰাইজে বিজেপি দলত অন্তৰ্ভুক্ত আছে সেই ব্যক্তিসকলক সন্মান সহকাৰে আমি ওলাই আহিবলৈ অনুৰোধ জনাম তাৰ পাছত যদি এখেতসকলে আমাৰ আদিবাসী ছাত্ৰ সংগঠনৰ যদি কোনো ধৰণৰ এই কথা অমান্য কৰে তেন্তে আমি গাঁৱে গাঁৱে বিজেপি দলক প্ৰৱেশ কৰিবলৈ আমি বাধা বিঘিনি দিবলৈ আমি বাধ্য হ'ম লগতে মই আমাৰ গোটেই অল অসম আদিবাসী ছাত্ৰ সংগঠনক গাঁৱে ভূঞে যিমান বিজেপি দলত জড়িত হৈ থকা আমাৰ ভাই বন্ধুসকলকে এই প্ৰেছ বিবৃতিৰ জৰিয়তে মই জনাব বিচাৰিছো যে আজি কাৰ্বি আংলঙত আমি বসবাস কৰি আছো আজি কাৰ্বি আংলঙতো বিভিন্ন ধৰণৰ চুকে কাণে আজি লাহৰীজানতো বিভিন্ন ধৰণৰ আমাৰ এই মিডিয়াৰ যোগেদি আমি দেখি পাইছো যে সেই ক্ষেত্ৰতো আজি কাৰ্বি আংলং চৰকাৰৰ কোনো ধৰণৰ মানে পদক্ষেপ লোৱা নাই আৰু নিমাত হৈ আছে সেইটো লৈ আমি বহুত চিন্তিত হৈ আছো আৰু উদ্বেগ প্ৰকাশ কৰিছো কিয়নো আজি এই সোশ্যাল মিডিয়াৰ জৰিয়তে গোটেই অল অসমে আজি এই লাহৰীজানৰ কথাখিনি গম পাইছে অৱগত হৈছে তথাপি আজি কিহৰ কাৰণে আজি এই চৰকাৰে হওক বা আমাৰ যিখিনি এমপি এমএলএ আছে এহেতসকলে কিয় নিমাত হৈ আছে সেইটো লৈ আমি এটা বহুত চিন্তাৰ সন্মুখীন